ইতিহাস হ'ব বৰ্তমানৰ ৰবীন্দ্ৰ ভৱন। শীঘ্ৰে হাতুৰিৰ কোপ পৰিব ৰবীন্দ্ৰ ভৱনত। ভাঙি পেলোৱা হ'ব ৰাজ্যিক কলা বিথীকাও। নতুনকৈ নিৰ্মাণ হ'ব ৰবীন্দ্ৰ ভৱন। যোৱা 2023 বৰ্ষতে NKTVত সম্প্ৰচাৰ হৈছিল ৰবীন্দ্ৰ ভৱন ভাঙি পেলোৱাৰ বাতৰি। 1972 চনতে নিৰ্মাণ কৰা ভৱনটো ভাঙি 5 মহলীয়া অত্যাধুনিক ভৱন নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছিল চৰকাৰে। বিশেষকৈ উৰণখেতু নিৰ্মাণৰ দোহাই দি মেৰামতিৰ পাছতো ৰবীন্দ্ৰ ভৱন ভাঙি পেলোৱাৰ সিদ্ধান্ত লৈছিল ৰজাঘৰে। আনকি লোক নিৰ্মাণ বিভাগে DPR প্ৰস্তুত কৰি জমাও দিছিল সাংস্কৃতিক পৰিক্ৰমা বিভাগক। কিন্তু প্ৰায় 2 বছৰৰ পাছতো DPR জমা দিয়া নহল দিছপুৰক, যাৰ বাবে আজি পৰ্যন্ত ওলমি ৰল সমগ্ৰ বিষয়। না ৰবীন্দ্ৰ ভৱন ভাঙি পেলোৱা হ'ল, না ৰবীন্দ্ৰ ভৱন জনগণৰ বাবে খুলি দিয়া হ'ল। উল্লেখ্য যে প্ৰথমে প্ৰায় 8,70,00,000 টকাৰে মেৰামতি কৰা হৈছিল ৰবীন্দ্ৰ ভৱন। কিন্তু কিছুদিন চলাৰ পাছত 2022 চনৰ জুন মাহত ৰবীন্দ্ৰ ভৱনত সোমাই পানী। তাৰ পাছত আকৌ বন্ধ কৰি দিয়া হয় ৰবীন্দ্ৰ ভৱন। পুনৰ 60-70 লাখ টকাৰে চলে মেৰামতিৰ কাম। কিন্তু মেৰামতি সম্পূৰ্ণ হোৱাৰ প্ৰাক্ষণত ৰজাঘৰীয়াৰ সিদ্ধান্ত, সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হ'ব ৰবীন্দ্ৰ ভৱন, কাৰণ উৰণ সেতু নিৰ্মাণ। কিন্তু উৰণ সেতু সেই স্থানলৈকে নিৰ্মাণ কৰা নহ'ব বুলি সিদ্ধান্ত হোৱাৰ পাছতো ভাঙি পেলোৱা বা খুলি দিয়া নহ'ল ৰবীন্দ্ৰ ভৱনটো। অথচ ৰবীন্দ্ৰ ভৱনৰ পৰা বছৰি ৰাজহ সংগ্ৰহ হৈছিল 10 পৰা 12 কোটি টকা। কেৱল ৰাজহৰ পৰা বঞ্চিতই নহয়, বছৰ বছৰ ধৰি ৰবীন্দ্ৰ ভৱন বন্ধ হৈ থকাৰ বাবে ইয়াৰ প্ৰভাৱ পৰিছে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনত। নাট্যকৰ্মী, শিল্পী, কলা কুশলীসকলে নাটকৰ বাবে এখন মঞ্চ বিচাৰি হাবাথুৰি খাব লগা হৈছে ৰাজধানী মহানগৰীত। কিন্তু ইয়াৰ পাছতো নিৰ্বিকাৰ ৰাজ্য চৰকাৰ, নিৰ্বিকাৰ সাংস্কৃতিক মহল। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় ৰায়ৰ সৈতে বশিষ্ঠদেৱ ফুকন ৰিপৰ্ট NKTV+।